নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে অসম পুলিচৰ পৰীক্ষাত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ মক টেষ্ট গতিকে আজি মক টেষ্ট নম্বৰ 8 গতিকে আজিৰ মক টেষ্টটো আপোনালোকে দি কেনে কোনে কিমান নম্বৰ পায় শেষত জনাবলৈ নাপাহৰিব গতিকে আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমটো কুৱেশ্যনৰে আজিৰ ক্লাছটো প্ৰথমটো কুৱেশ্যন হৈছে 1187 চনত কোনে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হু এষ্টাব্লিছ দ্য চুতীয়া কিংডম ইন 1187 প্ৰশ্নটো চাই ললে কিমান চনত 1187 চনত চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বীৰপাল ৰত্নদাস পাল নিত্যপাল ইন্দ্ৰপাল গতিকে চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ দিয়াসকলৰ মই নামবোৰ অন্য এটা ভিডিঅ'ত লৈ দিম গতিকে যিসকলে 50 ভিতৰত 50 পাবলৈ সক্ষম হয় তেওঁলোকৰ নম্বৰ মই ল'ম আৰু ইয়াৰ মাজতে মই কৈ দিওঁ যিসকলে আমাৰ 3000 কুৱেশ্যনৰ অসম পুলিচৰ এবিইবি আৰু এসআই পৰীক্ষাত আহিবলগীয়া কুৱেশ্যনৰ প্ৰশ্ন কাকতৰ লগতে সকলোবোৰ পিডিএফ আমাৰ পাব বিচাৰে গতিকে আপোনালোকে 149 रुपीस पे কৰি আপোনালোকে আমাৰ পিডিএফ বোৰ লব পাৰিব মাত্ৰ 149 গতিকে আপোনালোকে এটো নম্বৰ পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব মই নাম্বাৰটো কৈ দিছো 8638686390 নাম্বাৰটো আকবাৰ কৈ দিছো লিখি লব 8638686390 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে আপোনালোকে পিডিএফ পাই যাব 3000 অধিক কোৱেশ্যন আছে ঠিক আছে So 1187 চনত কোনে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হৈছে বীৰপাল বীৰপালে কিমান চনত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1187 ওকে নেক্সট কোৱেশ্যনটো আহিছো তলৰ কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল হুইচ অফ দা ফলোইং আহোম কিং কনষ্ট্ৰাক্টেড দা বশিষ্ঠ টেম্পল গতিকে বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহ লক্ষ্মী সিংহ ৰাজেশ্বৰ সিংহ ৰুদ্ৰ সিংহ কোনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল কোনজন ৰজাই শুদ্ধটো হৈছে ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল মনত ৰাখিব কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো আহিছো কোচ ৰজাৰ শিলালিপিত ব্যৱহৃত ভাষা কি আছিল দ্য ল্যাঙ্গুৱেজ ইজ ইন দ্য ইনস্ক্ৰিপশ্যন অফ দ্য কোচ কিংছ ৱাজ বাংলা পালি সংস্কৃত উৰ্দু গতিকে কোচ ৰজাৰ শিলালিপিত ব্যৱহৃত ভাষা কি আছিল প্ৰতিটো কোৱেশ্যনৰ 2 নম্বৰ কৈ আছে 50 নম্বৰ কোৱেশ্যন লৈ আহিছো কোচ ৰজাৰ শিলালিপিত ব্যৱহৃত ভাষা কি আছিল শুদ্ধ উত্তৰটো হৈছে সংস্কৃত হা কি ভাষা আছিল সংস্কৃত ভাষা আছিল মনত থাকিবনে গুড নেক্সট কোৱেশ্যনটো লৈ আহিছো হুইচ ইনসিডেন্ট ইজ অলসো নোন এজ আসামছ জালিয়ানৱালাবাগ ইনসিডেন্ট কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগ কাণ্ড বুলি জনা যায় ফুলগুৰিত হোৱা লাচিমা ৰিভল্ট ৰঙিয়া আপৰিজিং পাটিৰিহাট আপৰিজিং গতিকে কাৰেক্ট আনসাৰ কি হ'ব গতিকে অসমৰ জালিয়ানৱালাবাগ বুলি ইয়াৰ ভিতৰত কোনটো কাণ্ডক জনা যায় শুদ্ধ উত্তৰ হৈছে পথৰুঘাট আপৰিজিং পথৰুঘাটৰ যি কৃষক বিদ্ৰোহ হৈছিল 1896 চনত সেই বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ কাণ্ড বুলি জনা যায় গতিকে 1896 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল গতিকে মনত ৰাখিব নেক্সট কোৱেশ্যন হু ডিড দ্য ইলাষ্ট্ৰেশ্যনছ ৱৰ্ক অফ হস্তি বিদ্যানৱ গতিকে হস্তি বিদ্যানৱৰ দৃষ্টান্ত কাম কোনে কৰিছিল হস্তি বিদ্যানৱৰ দৃষ্টান্ত কাম কোনে কৰিছিল দুৰ্লভ নাৰায়ণ হেম সৰস্বতী দিলবৰ এণ্ডুচাই কবিৰাজ চক্ৰৱৰ্তী হস্তি বিদ্যানৱৰ দৃষ্টান্ত কাম কোনে কৰিছিল ভাবিচিন্তি উত্তৰ দিব সো হস্তি বিদ্যানৱৰ দৃষ্টান্ত কাম কৰিছিল দিলবৰ আৰু দুচাই গতিকে এইটো কোৱেশ্যন প্ৰায় কমন কোৱেশ্যন পৰীক্ষাত প্ৰায় আহি থাকে গতিকে আপোনালোকে মিছ নকৰিব নেক্সট কোৱেশ্যন হু এমং দ্য ফলোইং ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য চুতীয়া কিংডম তলৰ সকলৰ ভিতৰত কোনজন আছিল চুতীয়া ৰাজ্যৰ শেষ শাসক চুতীয়া ৰাজ্যৰ শেষ শাসক বুলি ক'লে বহুতে ভুলকৈ লিখিত হয় পৰীক্ষাত তোমালোকে ভুল নকৰিবা গতিকে বিশ্বাসী বন্ধু ক্লাছ কৰি আছে প্ৰতিটো কোৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় লিখি ল'বা পাৰিলে পিডিএফ লৈ ল'বা তলৰ সকলৰ ভিতৰত কোন আছিল চুতীয়া ৰাজ্যৰ শেষ শাসক নিত্যপাল বীৰপাল ধৰ্মধ্বজপাল নান অফ দিছ কাকেন্সে কি হ'ব কোন আছিল চুতীয়া ৰাজ্যৰ শেষ শাসক শুদ্ধটো হৈছে নিত্যপাল আছিল চুতীয়া ৰাজ্যৰ শেষৰজন শাসক কোন আছিল নিত্যপাল নেক্সট কোৱেশ্যনটো লাইছো দা আহোম ফাৰ্ষ্ট ইউজ দা চাকা ইৰা ডিউৰিং দা ৰেইন অফ গতিকে আহোমসকলে প্ৰথম কেতিয়া চাকা ব্যৱহাৰ কৰিছিল
কাৰ দিনত চুকাফা চৌহুংমুং ৰুদ্ৰসিংহ প্ৰতাপসিংহ কাৰ দিনত সকা এৰা বুলি কোৱা হৈছিল একদম ইজি কোৱেশ্চন হল চৌহুংমুঙৰ দিনত ওকে নেক্সট কোৱেশ্চনটো লাইছো another name of স্বৰ্গদেউ শিৱ সিংহ was স্বৰ্গদেউ শিৱ সিংহৰ আন এটা নাম কি আছিল স্বৰ্গদেউ শিৱ সিংহৰ আন এটা নাম কি আছিল শিৱ সিংহৰ আন এটা নাম এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহে হিন্দু যিসকলৰ আহোমৰ ৰজা আছে তেওঁলোকৰ অন্য এটা নাম আছে গতিকে সেই নামবোৰৰ ওপৰত কোৱেশ্চন আহে সেইটো চাই যাব স্বৰ্গদেউ শিৱ সিংহৰ আন এটা নাম কি আছিল সুহিত পাংফা সুনানফা সুখৰুংফা সুতানফা শিৱ সিংহৰ আন এটা নাম কি আছিল শুদ্ধটো হৈছে সুতানফা শিৱ সিংহৰ আন এটা নাম আছিল সুতানফা মনত ৰাখিব শিৱ সিংহ আৰু ৰুদ্ৰসিংহ কোন আছিল জয়মতীৰ পুত্ৰ আছিল হয়নে নহয় লাই আৰু লেছাই তোমালোকে নাম শুনিছা গতিকে শিৱ সিংহ আৰু ৰুদ্ৰসিংহ তেওঁৰে পুত্ৰ আছিল তেওঁৰ আন এটা নাম আছিল সুতানফা নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱ was able to establish একশৰণ নাম ধৰ্ম during which king's rule শ্ৰীমন্ত শংকৰদেৱে কোনজন ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল একশৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে কাৰ দিনত প্ৰতিষ্ঠা কৰিছিল নৰনাৰায়ণৰ দিনত লক্ষ্মীনাৰায়ণৰ দিনত ধৰ্মনাৰায়ণৰ দিনত ৰুদ্ৰসিংহৰ দিনত কাৰ দিনত ৰুদ্ৰসিংহ ধৰ্মনাৰায়ণ নৰনাৰায়ণ লক্ষ্মীসিংহ একশৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে কাৰ দিনত প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চনবিলাক কেনেকুৱা পাইছে বাৰু আমাৰ ভাল পাইছে নহয় ভাল পালে এটা সাবস্ক্ৰাইব কৰি দিব চেনেলটো সো কাৰেক্ট আনসাৰ হৈছে নৰনাৰায়ণৰ দিনত ওকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ইন সংস্কৃত ইনস্ক্ৰিপশ্যন দ্য নেম অফ নৰনাৰায়ণ ইজ মেনশ্যন এজ সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম কি বুলি উল্লেখ আছে কিহৰ শিলালিপিত সংস্কৃত শিলালিপিত ক্ষত্ৰিয় মল্লদেৱ পুৰন্দৰ কমতেশ্বৰ গতিকে শিলালিপিত সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম কি বুলি উল্লেখ আছে নৰনাৰায়ণৰ আন এটা নাম বহুত ইম্পৰ্টেণ্ট মল্লদেৱ গতিকে মনত ৰাখিব মল্লদেৱ বুলি কেতিয়াবা পৰীক্ষাত আহিব পাৰে মল্লদেৱে হৈছে নৰনাৰায়ণ সেইটো মনত ৰাখিব অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন চুলাল গোহাঁই এডমিনিষ্ট্ৰেটেড হুইচ অফ দ্য ফলোয়িং ৰেইন ডুৰিং দ্য আহোম ৰেজিম গতিকে আহোম শাসনৰ সময়ত তলৰ কোনটো অঞ্চল সোলাল গোহাঁয়ে প্ৰশাসন কৰিছিল সোলাল গোহাঁই হা শদিয়া ৰিজন সাউথ অফ ডেফলা হিলছ আপ টু ব্ৰহ্মপুত্ৰ নগাঁও এণ্ড চৰাইদেউৰ ৰিজন কামৰূপ ৰিজন চ' ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নগাঁও এণ্ড চৰাইদেউৰ ৰিজন অ'কে চৰাইদেউৰ ৰিজন নেক্সট কুৱেশ্যন হু ছুপাৰভাইজ হুৱেন কিং নৰনাৰায়ণ ৰিকনষ্ট্ৰাক্টেড দ্য টেম্পল অফ কামাখ্যা যেতিয়া ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল সেই সময়ত কোনে তদাৰক কৰিছিল অপশ্যনকেইটা চাই ল'বা চিলাৰায় পেণ্টাগনাল ৰঘুদেৱ none of the above শুদ্ধটো হৈছে চিলাৰে তদাৰক কৰিছিল ওকে নেক্সট কোৱেশ্চন দ্য খেন ডাইনেষ্টি ফাইনেলি ফিল ইন 1498 গতিকে খেন ডাইনেষ্টি গতিকে কোন আছিল 1498 শুদ্ধটো হৈছে আলাউদ্দিন হুছেইন শাহ ওকে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কণ্ডলী গতিকে মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল ধৰ্মনাৰায়ণ মহামাণিক্য দুৰ্লভ নাৰায়ণ শিৱশংকৰ মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল পৃষ্ঠপোষক ৰজা শুদ্ধটো হৈছে মহামাণিক্য ওকে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম কিংডম ইন আছাম অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু শেষৰজন ৰজা কোন আছিল শেষৰজন ৰজা হৈছে আমাৰ পুৰন্দৰ সিংহ আৰু প্ৰথমজন ৰজা কোন আছিল চুকাফা চৌহুংমুং ৰুদ্ৰসিংহ প্ৰমত্তসিংহ আহোমৰ প্ৰথমজন ৰজা কোন আছিল আহোমে কিমান বছৰ শাসন কৰিছিল আহোমে 600 বছৰ শাসন কৰিছিল গতিকে আহোমৰ প্ৰথমজন ৰজা আছিল চুকাফা হয়নে গতিকে শেষৰজন ৰজা পুৰন্দৰ সিংহ মনত ৰাখিবা নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য খেন ডাইনেষ্টি খেন বংশৰ শেষ শাসক কোন আছিল খেন বংশৰ শেষ শাসক কোন আছিল নীলম্বৰ চক্ৰধ্বজ নীলধ্বজ হৰিধ্বজ মণ্ডল খেন বংশৰ শেষৰজন শাসক হৈছে নীলম্বৰ ওকে মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচ হাজো প্ৰথম শাসক কোন আছিল কোৰ প্ৰথম শাসক
কোচ হাজোৰ প্ৰথম শাসক কোন আছিল চিৰাই ৰঘুদেৱ লক্ষ্মীনাৰায়ণ বিশ্বসিংহ কোচ হাজোৰ প্ৰথম শাসক কোন আছিল শুদ্ধটো হৈছে ৰঘুদেৱ আছিল কোচ হাজোৰ প্ৰথম শাসক নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ কিংডম কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল বিৰাজেন্দ্ৰ নাৰায়ণ হৰেন্দ্ৰ নাৰায়ণ বিশ্বসিংহ নৰনাৰায়ণ কাৰেক্ট আনসাৰ হৈছে বিশ্বসিংহ আছিল অপশ্যন চি ইজ ৰাইট আনসাৰ কোচ ৰাজ্যৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ এটো কিন্তু বহুতে ভুল কৰে গতে বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰথম ৰজা বহুতে নৰনাৰায়ণ লিখি থৈ আহে ভুল নকৰিবা অপশ্যন চি হ'ব শুদ্ধ উত্তৰ হা প্ৰতিটো কোৱেশ্চন 2 নম্বৰকৈ আছে আৰু আপোনালোকক মই জনাও যে যিসকলে আমাৰ পিডিএফ বিচাৰি আছে মাত্ৰ 149 ত আপোনালোকে পিডিএফ লাভ কৰিব পিডিএফ লাভ কৰিলে আপোনালোকে এইটো নম্বৰত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব পাৰে নম্বৰটো হৈছে 8638686390 হা মই নম্বৰটো ভালকৈ কৈ দিছো ভুল নকৰিবা 8638686390 এই নম্বৰটো তোমালোকে যদি পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়া তোমালোকে 3000 অধিক কোৱেশ্চন তোমালোকে লাভ কৰিবা মাত্ৰ 149 रुपीसত যিসকলে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়া পিডিএফ পাই যাব ওকে নম্বৰটো স্ক্ৰিনশ্বট মাৰি লিও 8638686390 ঠিক আছে নেক্সট কোৱেশ্চন লাইছো when was the Assam region separated from the Bengal presidency বংগ ৰাষ্ট্ৰপতিৰ পৰা অসম অঞ্চল কেতিয়া পৃথক হৈছিল কৰ পৰা বংগ ৰাষ্ট্ৰপতিৰ পৰা 1856 1857 1858 1874 অসম অঞ্চল কেতিয়া পৃথক হৈছিল বংগ ৰাষ্ট্ৰপতিৰ পৰা কেতিয়া পৃথক হৈছিল তোমালোকে জানানে পঢ়িছা কিন্তু তোমালোকে পাই আহিছা শুদ্ধটো হৈছে 1874 ত অসম ৰাজ্য পৃথক হৈছিল কৰ পৰা বংগ ৰাষ্ট্ৰপতিৰ পৰা নেক্সট কোৱেশ্চন সৰ্বনন্দ সিংহ was the king of which kingdom সৰ্বনন্দ সিংহ কোন ৰাজ্যৰ ৰজা আছিল সৰ্বনন্দ সিংহ কোন ৰাজ্যৰ ৰজা আছিল দা মটক্স কাৰ্বি কলিয়া চুটিয়া গতিকে সৰ্বনন্দ সিংহ কোন ৰাজ্যৰ ৰজা আছিল শুদ্ধটো হৈছে মটক ৰাজ্যৰ ৰজা আছিল ওকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন when was the region of Motok and Sodia annexed by British যেতিয়া মটক আৰু সদিয়া অঞ্চলটো ব্ৰিটিছে নিজৰ অধীনলৈ দখল কৰিছিল তেতিয়া কোন চনত ব্ৰিটিছে নিজৰ অধীনলৈ মটক আৰু সদিয়া দখল কৰিছিল 1826 1828 1839 1842 শুদ্ধটো হৈছে 1842 1842 চনত ওকে শ্ৰীমন্ত শংকৰদেৱ was a descendant of which of the following king of Kanauj গতিকে শ্ৰীমন্ত শংকৰদেৱ তলত উল্লেখ কৰা কনৌজৰ কোনজন ৰজাৰ বংশধৰ আছিল শ্ৰীমন্ত শংকৰদেৱ কনৌজৰ কোনজন ৰজাৰ বংশধৰ আছিল চন্দ্ৰদেৱ হৰিচন্দ্ৰ কেন্দিভাৰা শুদ্ধটো হৈছে কেন্দিভাৰা ওকে নেক্সট কোৱেশ্চনটো লাইছো The Ahom kingdom was established in the year আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল 1220 1228 1300 1230 গতিকে আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কোনে প্ৰতিষ্ঠা কৰিছিল চুকাফাই প্ৰতিষ্ঠা কৰিছিল হয়নে স্বৰ্গত চাউলুং চুকাফাই গতিকে 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল আহোমে 600 বছৰ শাসন কৰিছিল নেক্সট কোৱেশ্চন সুকুমাৰ বৰকাইট composed হস্তিবিদ্যানব during the reign of whom সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব ৰচনা কৰিছিল কেতিয়াবা কোৱেশ্চন আহিব পাৰে হস্তিবিদ্যানব কোনে ৰচনা কৰিছিল সো সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব ৰচনা কৰিছিল কাৰ ৰাজত্বকালত ৰচনা কৰিছিল সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব ৰুদ্ৰসিংহ শিৱসিংহ গদাধৰ সিংহ প্ৰমথ সিংহ কাৰ ৰাজত্বকালত সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব ৰচনা কৰিছিল শুদ্ধটো হৈছে শিৱসিংহৰ ৰাজত্বকালত সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব ৰচনা কৰিছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন Who was the Ahom's world leader in the Battle of Itakuli যেতিয়া ইটাখুলি যুদ্ধ হৈছিল আহোমৰ যুদ্ধনেতা কোন আছিল ইটাখুলিৰ ৰণৰ কথা সকলোৱে জানে হয় না নহয় লালুকখোলা বৰফুকন লাচিত বৰফুকন দিহিঙীয়া আলুন বৰুৱা গদাধৰ সিংহ ইটাখুলি যুদ্ধত আহোমৰ যুদ্ধ নেতা কোন আছিল শুদ্ধটো হৈছে দিহিঙীয়া আলুন বৰবৰুৱা ওকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন The ancient name of Kasar was Kasar প্ৰাচীন নাম কি আছিল Shikangram
হিডিম্বা তেজপুৰ প্ৰাগজ্যোতিষপুৰ গতিকে কাছাৰৰ প্ৰাচীন নাম কি আছিল কাছাৰৰ প্ৰাচীন নাম শুদ্ধটোতো হৈছে হিডিম্বা আছিল কাছাৰৰ প্ৰাচীন নাম মনত ৰাখিবা সো আমি টোটাল 26টা কোৱেশ্চন লৈ আছো টোটাল আছিল 52 মাৰ্কস 52 ভিতৰত কোনে কোনে 52 পালা জনাবলৈ নাপাহৰিবা এটা কোৱেশ্চন বেছিকৈ দিছো আনিব লাগিছিল 50 কোৱেশ্চনৰ মই এটা বেছিকৈ লৈ আহিলো সো আপোনালোকে যদি ক্লাসটো কৰি ভাল পাইছে লাইক কমেন্ট শেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনাক পিডিএফ লাগে তেনেহলে আপোনালোকে 86386866 নম্বৰত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিবলৈ নাপাহৰিব আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব তেতিয়া আপোনালোকে পিডিএফ লাভ কৰিব 3000 অধিক কোৱেশ্চন আছে অসম পুলিচৰ কাৰণে কমন কোৱেশ্চন আমি লৈ আহিছো সো নম্বৰটো হৈছে 8638686390 ওকে নাম্বাৰটো ভুল নকৰিবা নাম্বাৰটো ফুল কৰিলে তোমালোকে বেলেগত পেমেন্ট কৰিলে তোমালোকে পিডিএফ নাপাবা সো 8638686390 এই নম্বৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু যদি পিডিএফ লাগে তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিবা সো আজিলৈ মই অন্য এটা ক্লাছত আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম